নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। যিয়ে য'ৰ পৰাই চাই আছে আপোনালোকে প্ৰত্যেকেই আজি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বিশেষ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। আশা কৰোঁ সকলোৱে ভিডিঅ'টো ভাল পাব আৰু প্ৰত্যেকেই এটা লাইক কৰিব। আজিৰ ভিডিঅ'টো মই বিশেষ কাৰণত লৈ আহিছোঁ। ফেচবুকত মই এটা পোষ্ট পাইছোঁ, মানে বিগত কেইদিনমানৰ পৰা মানে ছ'চিয়েল মিডিয়াত বহুতেই ডাঙৰ ডাঙৰ ক্ৰিয়েটৰে ইউটিউবাৰসকলে আৰু ফেচবুকত পোষ্ট থকা পেজ থকা পেজ ওনাৰসকলে কি কৰিছে, তেখেতসকলে বিভিন্ন ধৰণৰ অনলাইন গেম প্ৰমোট কৰি আছে, জুৱা সেইখিনি তেখেতসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। সেই সম্পৰ্কে মই এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে সকলোৱে শেষলৈকে চাব। আপোনালোক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাত লিখিছে, চাওক, প্ৰতি মাননীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, সন্তলী আৰক্ষী চকী, তাৰিখ দিছে 29/5/2024 বিষয় লিখিছে, বিষয় এজাহাৰকাৰী নুৰ আলম খান, পিতা খলিলুৰ ৰহমান, এইখিনি দিছে তেখেতৰ এড্ৰেছ। আৰু পদকীয়া কি লিখে চাওক, ইনজামামুল হক, পাছান আলী, ৰহিবুল, আইফুজ্জামান, ইলিমা বেগম, টুটু খান, ছানিদুল ইছলাম, নাজিমুল হক, হাছানুল আৰু আনান। ইয়াত কি লিখিছে চাওক, মাননীয় সন্মানপূৰ্বক বিনীত নিবেদন, এই যে উপৰোক্ত পদকীয়াগণ সমাজ ধ্বংসকাৰী ইউটিউবাৰ হয়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা পদকীয়াগণে সমাজ বিৰোধী কিছুমান ভিডিঅ' বনাই সাধাৰণ ৰাইজক বিপদে পৰিচালিত কৰি আছে। শেহতীয়াভাৱে কিছুদিন ধৰি সামাজিক মাধ্যমত অনলাইন গেম প্ৰমোট কৰি যুৱ প্ৰজন্মক জুৱা খেলাৰ প্ৰতি আকৰ্ষিত কৰোৱাই লাখ লাখ টকা লুটি আছে। অনলাইন গেমৰ জৰিয়তে ঘৰত বহি লাখ লাখ টকা উপাৰ্জন কৰিব পাৰি বুলি প্ৰচাৰ চলায় আৰু যুৱক যুৱতীয়ে অনলাইনত জুৱা খেলি সৰ্বস্ব হেৰুৱাইছে। মাজে মাজে পদকীয়াগণে বিভিন্ন ধৰণৰ অনলাইন গেম প্ৰমোট কৰি থাকে। বিগত কিছুদিন ধৰি ইণ্ডিলাক নামৰ এটা অনলাইন গেম প্ৰমোট কৰি যুৱক যুৱতীৰ লগতে অসমৰ সকলো ব্যক্তিক গেম খেলিবলৈ বিভিন্ন ধৰণে প্ৰলোভন অবিৰাম গতিত প্ৰচাৰ কৰি আছে। গতিকে দোৱালী মহোদয় ঘটনাটো তদন্ত কৰি পদকীয়াগণৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে জেললৈ প্ৰেৰণ কৰাৰ বাবে অনুৰোধ জনালোঁ। চাওক, ইয়াত সবিশেষ লিখিছে আৰু ফটো দিছে, তেখেতসকলৰ ফটো মই আপোনাক দেখুৱাই আছোঁ। এই ব্যক্তিকেইজনৰ ফটো চাওক আপোনালোকে। এইটো ফটো হয়, ইনজামামুল ডাঙৰ ইউটিউবাৰ হয়, তেখেতসকলক ফটো দিছে। এই জুৱা খেলৰ গেমবিলাক খেলে, সদায় মোবাইল খুলিলেই আহে। এনেকুৱা অতিষ্ঠ হৈ পৰিছোঁ। আমাৰ অঞ্চলৰ বহুত মানুহে কৈ আছে, আপোনালোকে কিবা এটা একশ্যন লওক ইয়াৰ বিৰুদ্ধে, যে আমি মোবাইল খুলিবই নোৱাৰোঁ। মোবাইল খুলিলেই জুৱা খেলক, ইমুক গেম খেলক, তমুক গেম খেলক, ইমান টকা লাভ হ'ব, ইমান টকা আমি লাভ কৰিলোঁ। এনেকুৱা কৰি বহুত ছাত্ৰ ছাত্ৰী তথা অঞ্চলৰ বহুত মানুহক জোৰো কৰি পেলাইছে। তেওঁলোকক সাহায্য কৰাৰ কাৰণে আমি ছ'চিয়েল মিডিয়াত তেওঁলোকৰ বিৰুদ্ধে প্ৰতিবাদো কৰিছোঁ, কিন্তু এতিয়ালৈকে তেওঁলোকে প্ৰচাৰ কৰা বন্ধ কৰা নাই। গতিকে আমি এতিয়া আমি আইনৰ আশ্ৰয় লৈছোঁ। আজি আমি সন্তলী আৰক্ষী চকীত আহিছোঁ। আহি কেনে তেওঁলোকৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিলোঁ। এইটো এজাহাৰ। আৰু যিকেইজন আমি ইউটিউবাৰ পাইছোঁ, যিকেইজনে বিশেষকৈ বেছিকৈ প্ৰচাৰ কৰি আছে, তেওঁলোকৰ ফটোসহ আমি আৰক্ষী চকীক সমজাই দিছোঁ, তেওঁলোকে যাতে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে। এইসকল ইউটিউবাৰৰ বিৰুদ্ধে তেওঁলোকে সমাজখন ধ্বংস কৰিব, সেনেকুৱা এটা পৰিকল্পনা লৈছে। তেওঁলোকৰ নিজৰ মুনাফাৰ কাৰণে সমাজখন ধ্বংস কৰি পেলাব। গতিকে মই অসম পুলিচ তথা DGP JP সিং ডাঙৰীয়া তথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, তেওঁলোকে অতি সোনকালে এই চেঞ্চিটিভ মেটাৰত একশ্যন। তো এইখিনিয়ে আপোনালোকে জানে, ইনষ্টাগ্ৰাম হওক, ফেচবুক হওক বা ইউটিউবে হওক, আপোনালোকে যদি যায় কেইদিনমানৰ পৰা চাব, এডভাৰটাইজ আহে, যে এড আহে, তাত প্ৰথমত সিহঁতৰ এডটো আহে, কি গেম খেলি কিমান ইনকাম কৰি আছে। তো মই ভাবোঁ যিজনে এজাহাৰ দাখিল কৰিছে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অসম আৰক্ষীক অনুৰোধ জনাওঁ যে আপোনালোকে অতি সোনকালে এওঁলোকৰ ওপৰত তদন্ত লৈ উচিত বিহিত ব্যৱস্থা কৰে যেন। তো বন্ধুসকল, আপোনালোকে কোনেও জুৱা নেখেলিব। এটা সুন্দৰ ভৱিষ্যত আপোনালোকৰ নষ্ট হৈ যাব পাৰে জুৱা খেলি। এইখিনি আছিল আজিৰ ভিডিঅ'। আৰু যদি কোনোবাই
এওঁলোকৰ যদি কোনোবাই ভিডিঅ'টো চাই আছে আপোনালোকে শ্বেয়াৰ কৰক, এওঁলোকলৈ শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো, যাতে এওঁলোকে গম পায় ভিডিঅ'টো। তো আশা কৰোঁ সকলোৱে ভিডিঅ'টো ভাল পাইছে আৰু অসমৰ চুকে কোণে এই ভিডিঅ'টো ভাইৰেল কৰক, শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে সাৱধান হয়। যিসকলে কেৱল এওঁলোকেই নহয় আৰু বহুতো আছে যিসকলে গেম প্ৰমোট কৰি থাকে জুৱা, সেইখিনি তেখেতসকলে যাতে সাৱধান হ'ব পাৰে, তাৰ কাৰণে প্ৰত্যেকে আজি ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। তো বন্ধুসকল, লগ পাম পৰৱৰ্তী ভিডিঅ'ত। আজিলৈ ইমানেই। জয় অসম।